এইমাত্ৰ যিটো ক'লে যে অন্ন, আমি ঘৰত চাউল সিজালে ভাত বুলি কওঁ, আকৌ আজি থানত বনাইছোঁ এইটো মহাপ্ৰসাদ বুলি কৈছোঁ। দোকানৰ পৰা কিনি আনি যিকেইটা বুট আমি ঘৰত খাওঁ সেইকেইটা ঘৰত খালে বুট বুলি কয়, আকৌ মন্দিৰত খালে প্ৰসাদ বুলি কয়। এই প্ৰসাদ বোলা বস্তুটো কি বস্তু অলপ 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 বুজাই গ'লে আমি সকলোৱে উপকৃত হ'ম। দ্বিতীয়টো প্ৰশ্ন হ'ল যে চৰকাৰে আমাৰ উদ্যমিতা আঁচনি দিছে মহিলাসকলক মানে আগবঢ়াই আনিবৰ বাবে। মহিলাসকলে কি কৰিছে, চৰকাৰে কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে কোনোবাই ছাগলী পালন কৰক, কোনোবাই গৰু পালন কৰক। মহিলাবিলাকে আমি ভকতসকলে জানো এই ছাগলীটো কচাই কাটিবলৈ লৈ যাব। গতিকে এই পাপটো, ছাগলীটো যি বিক্ৰী কৰিলোঁ, পুহি পেলাই বিক্ৰী কৰিলোঁ, অৰ্থ পালোঁ, এই পাপটো জানি পেলাইও কৰিলোঁ যে কচাইজনে ছাগলীটো কাটিব। কিন্তু আমি এই পাপটো আচলতে কাৰ তাত লাগিব? কচাইজনৰ তাত লাগিব নাই? পাপৰ ভাগটো কোনে পাব? কৃষ্ণ বাপজনাৰ চৰণ কমলৰ যোগেদি আমি সবাৰ উচিচনত সেৱাভাগী নিবেদন কৰা হৈছে। আমি উত্তৰভাগী একেবাৰে চমুকৈ দিবলৈ চেষ্টা কৰা হ'ব। ভক্তি যেতিয়া আহাৰত প্ৰৱেশ কৰে সেই আহাৰৰ নাম প্ৰসাদ হয়। ভক্তি যেতিয়া জলত প্ৰৱেশ হ'ব সেই জলৰ নাম হয় অমৃত। ভক্তি যেতিয়া গৃহত প্ৰৱেশ কৰাম সেই গৃহৰ নাম হয় মন্দিৰ। তো ভক্তি মানে হ'ল কৃষ্ণ নাম। ভকতৰ সংগ নামগৃহত যেতিয়া নিৰন্তৰে কৃষ্ণ নাম আশ্ৰয় হৈ থাকে, সেই কৃষ্ণ নাম আশ্ৰয় কৰাৰ বাবে দোকানৰ পৰা কিনি অনা মগু বুট কেইটাকো সেইদিনা নামঘৰৰ মজিয়াত সকলোৱে প্ৰসাদ বুলি কওঁ। প্ৰ মানে প্ৰভু, দন্তীয় স মানে সাক্ষাৎ, দন্তীয় দ মানে দৰ্শন। যিটো প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভুৰ সাক্ষাৎ দৰ্শন হৈ যায় এটি মনুষ্যৰ, তাৰ নামেই হ'ল প্ৰসাদ। গতিকে আজি ইয়াত ভগৱন্তৰ নাম হৈ আছে, সেইকাৰণে যিকেইজন ৰান্ধনীয়ে ৰন্ধন কৰি আছে তেওঁলোকৰো মন আনন্দত আছে, তেওঁলোকেও কৃষ্ণ কৃষ্ণ ভাবিয়ে ৰন্ধন কৰি আছে। সেইকাৰণে কৃষ্ণ নাম ভক্তি যেতিয়া আহাৰত প্ৰৱেশ হৈ যায় তেতিয়া সেই আহাৰৰ নামটো হয় প্ৰসাদ। গতিকে এনেধৰণেহে আমিও পোৱা হৈছে। গৃহৰ মধ্যে যদি তাক গ্ৰহণ কৰা যায়, গৃহত যদি পুৱা গধূলি ঈশ্বৰ সেৱা কৰা যায়, তেতিয়াহ'লে সেই গৃহভাগীক শাস্ত্ৰই মন্দিৰ বুলি কৈছে। এতিয়া আপুনি আমি মন্দিৰত বাস কৰিছোঁ নে গৃহতে আছোঁ সেইটো আপুনি মই নিজেহে বুজি পাওঁ। আৰু গৃহৰ মধ্যে যি ভাগী আহাৰ প্ৰত্যেক দিনাই গ্ৰহণ কৰোঁ, তাত আইগৰাকীয়ে কি নামেৰে ৰন্ধন কৰিছে সেই নাম যদি ভক্তি হৈছে তেতিয়াহ'লে সেয়া প্ৰসাদ হৈছে। আৰু যদি তাত ৰন্ধনৰ সময়ত ভক্তিটো প্ৰৱেশ কৰাব নোৱাৰি, খঙৰ মূৰতহে বোলে আজি নাযাবলৈ কৈছিলোঁ নামলৈ, সেইজন আকৌ নামলৈহে গ'ল, আহক বাপেকে খুৱাম ভাত মুঠি। আজি খৰি এডাল ফালিবলৈ ক'লোঁ, চিলিণ্ডাৰ শেষ হ'ল, আনি থৈ যাবলৈ ক'লোঁ, সময় নাই, খুৱাম বাপেকে। এই ভাৱনাটো যদি যোগ কৰি ৰন্ধন কৰিছোঁ সেয়া কেতিয়াও প্ৰসাদ নহয়, সেয়া অন্নই হৈ থাকিব। আৰু ভাত খালে জাত যায় বুলি কৈছে নহয়, গতিকে ভাত নোখোৱাই ভাল, জাতটো নোযোৱাই ভাল। গতিকে আমি যিমান পাৰোঁ সিমান ভাত খাই জাত যোৱাতকৈ আমি সিদ্ধ প্ৰসাদ গ্ৰহণ কৰি ঈশ্বৰ পুৰুষৰ কৃপা লাভৰ উপায়টোহে সদা সৰ্বদা আশ্ৰয় কৰিব লাগে। কৃষ্ণ কৃষ্ণ। আকৌ এটি মোৰ দ্বিতীয় প্ৰশ্ন জানিবৰ মন গৈছে, আচলতে ৰাইজে জানিব লাগে কথাবিলাক, সেইকাৰণে সুধি আছোঁ। দ্বিতীয়টো প্ৰশ্ন হ'ল যে চৰকাৰে আমাৰ উদ্যমিতা আঁচনি দিছে মহিলাসকলক মানে আগবঢ়াই আনিবৰ বাবে। মহিলাসকলে কি কৰিছে, চৰকাৰে কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে কোনোবাই ছাগলী পালন কৰক, কোনোবাই গৰু পালন কৰক। কিন্তু ছাগলী পুহিলে, হাঁহ পুহিলে, তাৰ পৰা আপোনাৰ উৎপাদন হ'ল, ছাগলীৰ পোৱালি হ'ল, পোৱালিবিলাক আমাৰ কচাইত তাতে বিক্ৰী কৰিলে। মহিলাবিলাকে আমি ভকতসকলে জানো এই ছাগলীটো কচাই কাটিবলৈ লৈ যাব। গতিকে এই পাপটো, ছাগলীটো যি বিক্ৰী কৰিলোঁ, পুহি পেলাই বিক্ৰী কৰিলোঁ, অৰ্থ পালোঁ, এই পাপটো জানি পেলাইও কৰিলোঁ যে কচাইজনে ছাগলীটো কাটিব। কিন্তু আমি এই পাপটো আচলতে কাৰ তাত লাগিব? কচাইজনৰ তাত লাগিব নাই? পাপৰ ভাগটো কোনে পাব? এটি জীৱৰ মৃত্যু হ'লে যেতিয়া স্বাভাৱিক মৃত্যু হয় সেইটো প্ৰকৃতিৰ নিয়ম। বাকী যেতিয়া এটি জীৱক পোহপাল দি তাক আমি মৃত্যুৰ মুখলৈ আগবঢ়াই দিওঁ, তেতিয়া বাপজনে সুধিছে পাপটো কাৰ গাত লাগিব? শাস্ত্ৰই কৈছে স্বজনৰ গাত সেই পাপটো লাগে।
সেই ছজন যিজনে পুহিছিলে, পোহাৰ পাছত যিজনে বিক্ৰী কৰিলে, যিজনে কিনিলে, যিজনে মাৰিলে, যিজনে ৰন্ধন কৰিলে আৰু যিজনে খালে, সেই ছজনৰ গাত সমানে পাপ হয়। তাৰমানে পাপৰ ভাগিদাৰ সেই 6জনে হয়। যদি চৰকাৰে আদেশ দিছে কাৰণেহে পালন কৰিছোঁ, তেতিয়াহ'লে প্ৰথম দুখটো আমি নিজেই দেখিলোঁ আৰু কাক দিলোঁ? চৰকাৰক। আৰু আজি যদি আপোনালোকে এই কথাখিনি শুনাৰ পাছত বেলেগৰ আগত কৈ গৈ প্ৰাণজিৎ গগৈয়ে কৈছে কাৰণেহে আমি এইটো কৰিছোঁ দেই, তেতিয়াহ'লে দুখটো আমাৰ গাত থাকিব। সেইকাৰণে আমি কোৱা হৈছে, আমি নাই কোৱা হৈছে শাস্ত্ৰই। সেইকাৰণে আমি পদৰ মাধ্যমেৰে কথাখিনি কোৱা হৈছে যে ঈশ্বৰ পুৰুষে কৈছে, আমি কোৱা নাই। গতিকে ঈশ্বৰ পুৰুষৰ বাক্য পালন কৰাটোৱে হ'ল আমি সন্তানস্বৰূপ জীৱৰ স্বধৰ্ম। কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম মংগলাচৰণ পদ কৃষ্ণ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰো আজ্ঞাক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই জয় জয়তে সমস্ত জীৱৰ মংগলৰ অৰ্থে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণস্তু ভগৱান স্বয়ং তেৰাৰ পদ কমলত সেৱাভাগী নিবেদন কৰিছে। আৰু আমিও গুৰুৰ আজ্ঞাক্ষীৰে ধৰি সমস্ত জীৱৰ মংগলৰ অৰ্থে সিজনা পৰম পুৰুষ প্ৰভু ভগৱন্তৰে দুখানী অভয় চৰণ কমলত পুনঃচবাৰ ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। আৰু আজ্ঞা অনুসৰি ভগৱন্তৰ 24 অৱতাৰৰ এক অৱতাৰ হ'ল কপিল। আৰু কপিল প্ৰভুৰ দ্বাৰা তেৰাৰ মাতৃ দেৱহূতিৰ আগত প্ৰকাশিত হোৱা যি ভক্তি লক্ষণ, সাংখ্য তত্ত্ব কথন আদি বিষয়ক পদবন্ধৰ মাজলৈ আমি আগবাঢ়ি যাব বিচৰা হৈছে। আপোনাৰ মহামহন্ত, আমি হ'লোঁ মূঢ়মতী। তৎসত্ত্বেও আজ্ঞা পালনৰ বাবে আমি আগবঢ়া হৈছে। আৰু কপিল চৰিতৰ মাধ্যমেৰে গুৰুজন বস্তুৱে আমাক উপদেশ প্ৰদান কৰিছে যে ভগৱন্ত কৃষ্ণ তত্ত্বৰ আজ্ঞা শিৰোগত কৰি প্ৰজাপতি ব্ৰহ্মাদেৱে সৃষ্টি কাৰ্যত ব্ৰতী হৈছে। আৰু তেওঁৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনুক পিতৃ ব্ৰহ্মাদেৱে আজ্ঞা দিছে যে সি মোৰ পুত্ৰ মনু, তুমি সৃষ্টি কাৰ্য আগবঢ়োৱা। আৰু অন্যহাতেদি ব্ৰহ্মাৰে মানস পুত্ৰ কৰ্দম ঋষিকো দায়িত্ব অৰ্পণ কৰিছে, তুমি সৃষ্টি কাৰ্যত ব্ৰতী হ'ব লাগে। আৰু কৰ্দম ঋষিয়ে আজ্ঞা পায় সৃষ্টি কাৰ্যত আগবাঢ়িবৰ বাবে চিন্তা কৰি পিতৃ ব্ৰহ্মাদেৱৰ আজ্ঞাত স্বয়ম্ভুৱ মনু আৰু তেওঁৰ ধৰ্মপত্নী শতৰূপাৰ গৰ্ভত অৱস্থান কৰা
আকুতি, প্ৰসূতি আৰু দেৱহূতি এই তিনিগৰাকী কন্যা সন্তানৰ ভিতৰত দেৱহূতিক কৰ্দম ঋষিয়ে নিজৰ ধৰ্মপত্নী হিচাপে গ্ৰহণ কৰিছে আৰু এগৰাকী, দুগৰাকী, তিনিগৰাকী, চাৰিগৰাকীকৈ ক্ৰমে 9 গৰাকী কন্যাৰ পিতৃ হৈছে কৰ্দম ঋষি আৰু অন্তত 10 নম্বৰতে ভগৱন্ত পুৰুষে পূৰ্বৰ সিদ্ধান্ত মৰ্মে দেৱহূতিৰ গৰ্ভত ঋষি কদমৰ ঔৰসজাত সন্তান স্বৰূপ কপিল ৰূপে এই ধৰাধামত জগতৰ মংগলৰ অৰ্থে অৱতাৰ ধাৰণ কৰিছে, জন্মগ্ৰহণ কৰিছে। আৰু পিতৃ কৰ্দমে যেতিয়া তেওঁৰ পুত্ৰ কপিলক মাতৃৰ হাতত গতাই, মানে পত্নীৰ হাতত গতাই পত্নীকো উপদেশ প্ৰদান কৰিছে যে পূৰ্বতে মই তোমাক কথা দিছিলোঁ যে যিদিনাই তোমাৰ গৰ্ভত আমাৰ ঔৰসত এটি পুত্ৰ সন্তানৰ জন্ম হ'ব, সেইদিনাই আমি তোমাৰ সংগ এৰি, গৃহস্থী ধৰ্ম এৰি বানপন্থ আমি গ্ৰহণ কৰিম। আৰু সেই সূত্ৰে কৰ্দম ঋষিয়ে তেওঁ ধৰ্মপত্নী অৰ্থাৎ সন্তান কপিল আৰু মাতৃ দেৱহূতিক এৰি তেওঁ বানপন্থ গ্ৰহণ কৰিছে। আৰু তাৰ পাছতেই মহাভক্ত ভগৱন্তৰ একান্ত ভকত মৈত্ৰেয় ঋষিৰ ওচৰত ভগৱন্তৰে একান্ত ভকত ব্যাসদেৱৰ পুত্ৰ বিদুৰৰ সাক্ষাৎ হৈছে আৰু বিদুৰ মৈত্ৰেয়ৰ মাজত যি ঈশ্বৰমুখী চিন্তাৰ আলাপ আলোচনা হৈছে, সেই আলাপ আলোচনাত 3য় স্কন্ধত ঠাই পাইছে মুখ্যতে কপিল চৰিতে। আৰু সেইখিনি কথাকে বৰ্তমান পদবন্ধে আমাক প্ৰকাশ কৰিছে। মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বন মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেহি আশ্ৰমতে কতু দিন আছিল নকৰণত কিছু কৰ্ম বহিয়া থাকন্ত জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত। মৈত্ৰেয় ঋষিয়ে প্ৰকাশ কৰিছে বিদুৰক যে সেই পৰম বান্ধৱ বিদুৰ, তুমি শুনাচোন, এনেধৰণে যে মুহূৰ্ততে কপিল প্ৰভুৰ পিতৃ কদমে পুত্ৰ আৰু পত্নীক এৰি বানপন্থী গ্ৰহণ কৰিছে, তাৰ পাছত মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেহি আশ্ৰমতে কতু দিন আছিলন্ত। সেই স্থানতে পিতৃৰ আজ্ঞা শিৰোগত কৰি মাতৃৰ সমস্তখিনি অপায় অমংগল দূৰ কৰাৰ মানস কৰি পুত্ৰ হিচাপে যি দায়িত্ব পালন কৰিব লাগে, সেই দায়িত্ব সুন্দৰভাৱে
ভগৱন্তক কপিলে পালন কৰিছে। কিন্তু সেইখিনি সময়ত নকৰন্ত কিছু কৰ্ম বসিয়া ঢাকন্ত জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত, যে তেওঁ আমি ভবাৰ দৰে, আমি চকুৰে দেখাৰ দৰে কপিল প্ৰভুৱে সেই আশ্ৰমত থকা কেইদিন কিন্তু বিশেষ দেখাচাৰ কৰ্ম কৰি থকা নাই। কিন্তু দেখাচাৰ ৰূপত কৰ্ম নকৰিলেও ভগৱন্ত পুৰুষে এনেও বহি থকা নাই। তেওঁ কি কৰিছে যে তেওঁ ধৰাধামলৈ যিহেতু আহিছে, অৰ্জুনৰ আগত প্ৰকাশ কৰিছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ দুষ্টক দমন কৰা আৰু সন্তক পালন কৰা, দুষ্কৃতিবিলাকক নাশ কৰা, সংস্কৃতিক ৰক্ষা কৰা। অধৰ্মই যেতিয়া ধৰ্মৰ ওপৰত প্ৰাদুৰ্ভাৱ বিস্তাৰ কৰে, তেতিয়াই অধৰ্মক নাশ কৰি পুনৰ ধৰ্ম প্ৰতিষ্ঠাৰ বাবে ভগৱন্ত পুৰুষে ধৰাধামলৈ আহে। অৰ্জুনৰ আগত প্ৰকাশ কৰিছে। আমাৰ সমস্ত জনাৰে এইখিনি কথা জ্ঞাত। আৰু কপিল প্ৰভুৱেও যিহেতু সেই উদ্দেশ্যে অৰ্থাৎ জগতৰ মংগলৰ বাবে এই সংসাৰত অৱতাৰ ধাৰণ কৰিছে ভগৱন্ত পুৰুষে কপিল ৰূপত, আৰু মাতৃৰ কাষত আশ্ৰমত থকা সেই সময়খিনিত আমি চকুৰে দেখাৰ দৰে একো কৰ্ম কৰা নাই যদিও শাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰিছে, জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত। তেওঁ সেইখিনি সময়ত জীৱৰ মংগল কেনেকৈ কৰা যাব তাৰে এখন আঁচনি প্ৰস্তুত কৰি আছে। যেনেকৈ আমাৰ গৃহত কিবা ভাগ অনুষ্ঠান কৰিলে 2-3 দিনৰ আগত ভকত কিমান নিমন্ত্ৰণ কৰা যাব এখন তালিকা বনোৱা যায়। পত্নীগৰাকীয়ে আৰু বাপজনে মিলি বা সন্তানটোৰ সহিতে গোটেই পৰিয়ালটোৱে মিলি তাৰপিছত সিমানজন ভকতৰ আতিথ্য মানে সেৱাৰ বাবে সিদ্ধান্ত যদি যোগাৰ কৰোঁ বা জলপনীয়া ব্যৱস্থা যদি কৰোঁ, দৈ চিৰা কিমান লাগিব আদি ধৰণে যি এখন তালিকা প্ৰস্তুত কৰোঁ আমি, ঠিক তেনেধৰণে ভগৱন্ত পুৰুষেও এই সংসাৰলৈ আহিল কিয়, সেই কিয়টোৰ উত্তৰত তেওঁ এখনি আঁচনি প্ৰস্তুত কৰি আছে যে কেনেকৈ তেওঁ মংগল কৰিবৰ বাবে আগবঢ়াই নিব নিজক। আৰু সেইজন পুত্ৰ কপিলক মাতৃ দেৱহূতিয়ে দেখা পাইছে। অ হেনয় পুত্ৰক দেখি দেৱী ৰংগ মনে। সেইজন পুত্ৰক দেখি মাতৃ দেৱহূতি অতিশয় আনন্দিত মনেৰে ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন। শহুৰ দেউতা মানে স্বামীজনৰ দেউতাক ব্ৰহ্মা যিহেতু, সেইকাৰণে ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন, যে ব্ৰহ্মাই পূৰ্বতে কিবা এটা কথা কৈছিল যিটোক এই মুহূৰ্তত মনত পেলাই পুত্ৰ কপিলৰ ফালে চাই সেৱা ধৰিছে। সেৱা ভাগ কি? এই ৰামে দেৱহূতি বদতি শুনিও মহাশান্ত ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত। বদতি মানে কৈ থকা দেৱহূতিয়ে কৈছে, সেই মোৰ মৰমৰ পুত্ৰ কপিল তুমি শুনাচোন, ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত।
তোমাৰ পিতৃলৈ বিবাহ হৈ অহাৰ দিন ধৰি 1 বছৰ 2 বছৰ 3 বছৰ এনেধৰণে মোৰ জীৱন আগবঢ়াই নি থাকোঁতে তোমাৰ পিতৃৰ লগত সহবাস কৰি কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰোঁতে এগৰাকী এগৰাকীকৈ 9 গৰাকী কন্যাৰ মই মাতৃ হ'লোঁ। মোৰ শৰীৰটোৱে সন্তান জন্ম দি দি ভাগৰুৱা হৈ পৰিছে, ক্লান্ত হৈ পৰিছে। ইন্দ্ৰিয় পোষণতে মই ভৈলোঁ মহাশ্ৰান্ত। মই বৰ ভাগৰুৱা হৈ পৰিলোঁ, ক্লান্ত হৈ পৰিলোঁ। কিন্তু তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলোঁ, এতেকে হে শান্ত চক্ষু তোমাক দেখিলোঁ। পুত্ৰ কপিল, তোমাৰ যেতিয়া জন্ম হ'ল 10 নম্বৰতে, লগে লগে মোৰ কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰি ভাগৰি পৰা এই শৰীৰটো শান্ত হৈ গ'ল। কাৰণ তোমাৰ পিতৃয়ে মোৰ আগত প্ৰতিশ্ৰুতি দিছিল আৰু তোমাৰ পিতৃ আৰু মোক প্ৰজাপতি ব্ৰহ্মাদেৱেও কথাখিনি অৱগত কৰিছিল যে যিদিনাই এটি পুত্ৰ সন্তান দেৱহূতিৰ গৰ্ভত জন্ম হ'ব, সেইদিনাৰ পৰা আৰু সংসাৰ বঢ়োৱাৰ কথা চিন্তা কৰিব নালাগে। সেইকাৰণে সেই পুত্ৰ কপিল, তোমাক মই শান্ত চক্ষু হিচাপে দৰ্শন পাই গ'লোঁ। কাৰণ আজিৰ পৰা আৰু মই সেইটো বিভাগত সোমাব নালাগে। মই পৰিয়াল বঢ়োৱাৰ পৰিকল্পনাটো আৰু মই কৰিব নালাগে। কাৰণ এইটো তোমাৰ শহুৰ দেউতাই আজ্ঞা কৰিছিল আৰু সেই আজ্ঞাকে শিৰোগত কৰি তোমাৰ পিতৃয়েও মোৰ আগত এই চুক্তিটো ৰাখিছিল। আৰু তাকে পূৰণ কৰিবলৈ যাওঁতে এগৰাকী এগৰাকীকৈ 9 গৰাকী কন্যাৰ জন্ম হ'ল। তাৰ অন্ততহে তোমাৰ জন্ম হৈছে 10 নম্বৰতে। এতিয়া এইটো হ'ল এটা কাহিনীমূলক কথা, কিন্তু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক ইয়াৰ পৰা এই আধ্যাত্মিক জ্ঞানটো প্ৰদান কৰিছে যে ভগৱন্তক বিচাৰি বিচাৰি আমি যাওঁ ক'লৈ, ভগৱন্তক বিচাৰি বিচাৰি আমি কৰ্ম কৰোঁ কি, ইয়াৰ জ্ঞান লাভৰ উপায়টো প্ৰদান কৰিছে যে ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতিমান। ভকত প্ৰতিমা মোৰ 2 অধিষ্ঠান, অৰ্থাৎ ভকতৰ ৰূপটো হ'ল মোৰ 2 নম্বৰ ৰূপ। ভকতৰ ৰূপটো হ'ল ভগৱানৰ 2 নম্বৰ ৰূপ। একাদশ স্কন্ধত ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। দেৱতাক সেৱা কৰা, তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা আদিৰ দ্বাৰা জীৱৰ যি পুণ্য জমা হয়, যি পুণ্যৰ গৰাকী হয়, তাতোতকৈ শ্ৰেষ্ঠতম পুণ্যৰ গৰাকী হ'ব পাৰে তেতিয়া যেতিয়া ভকতৰ সেৱা কৰিবলৈ আমি ইচ্ছুক হওঁ। সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। আৰু সেইজন ভকতৰ মাজতেই ভগৱন্ত আছে বুলি প্ৰকাশিত হৈছে। কৃষ্ণ গোবিন্দ ৰামকৃষ্ণ। যেতিয়া দেৱঋষি নাৰদে ভগৱন্তৰ সাক্ষাতৰ বাবে বৈকুণ্ঠত গৈ উপস্থিত হৈছিল, তেতিয়া ভগৱন্ত পুৰুষক সুধিছিল, হে প্ৰভু,
আপোনাৰ কাষলৈ আহি থাকোঁতে মট্টৰ কেইজনমান ভকতে আমাক লগ পায়, আপোনাৰ ফালে এভাগি গোহাৰি অৰ্পণ কৰি পঠাইছে আমাৰ আগত। বোলে দেৱঋষি কৃপা হওক। দেৱঋষি নাৰদে কৈছে, প্ৰভু তুমিনো ক'ত থাকা তাৰ উত্তৰ বিচাৰিছে মট্টৰ ভকত সমাজে। ভকতে দিনে ৰাতিয়ে তোমাৰেই নাম লৈছে, খোল তাল নেগেৰা আদি বজাই বজাই, কিন্তু তুমিনো ক'ত আছা ভকতে বুজি পোৱা নাই। সেইকাৰণে ভকতে জানিব বিচাৰিছে, প্ৰভু তুমিনো ক'ত আছা। তেতিয়া ভগৱন্ত পুৰুষে এটা মিচিকীয়া হাঁহি মাৰি দেৱঋষি নাৰদক প্ৰকাশ কৰিছে, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েনচ মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। তো ভগৱন্তই ক'লে, তেওঁ নিজৰ ভাষাত কৈ দিলে, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েনচ মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। অৰ্থাৎ ভগৱন্তৰ ভাষা যিহেতু দেৱ ভাষা, নাৰদে বুজিলে, ভগৱন্তই বুজিলে। এতিয়া আপুনি মই কি বুজিম? এতিয়া কি বুলি ক'লে উত্তৰটো কি হ'ব? এতিয়া সেইকাৰণেই কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে সুন্দৰভাৱে কীৰ্তন গ্ৰন্থৰ নাৰদৰ কৃষ্ণ দৰ্শন এই অধ্যায়টিত আমাক উপদেশ প্ৰদান কৰিলে, অসমীয়ালৈ অনুবাদ কৰি দিছে। ও ৰাম নাৰদত বিষ্ণু আচন্ত কৈ, বৈকুণ্ঠতো মই নাথাকো ৰৈ, যোগীৰো হিয়াই এৰি সমুদায়, থাকোঁ ভকতৰ কীৰ্তন চাই। সি দেৱঋষি, তুমি ভাবিছা মই বৈকুণ্ঠত থাকোঁ বুলি। হয়, মই বৈকুণ্ঠত থাকোঁ, কিন্তু মই বৈকুণ্ঠত নাথাকোঁ দেৱঋষি। মই যোগীৰ হৃদয়ত থাকোঁ, কিন্তু মই যোগীৰ হৃদয়তো নাথাকোঁ। মই ক'ত থাকোঁ জানানে? ও একান্ত ভকত সবে, নিৰিগুণ কৃষ্ণৰ গুণ, গাঁৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি, যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত, ৰাম থাকা হৰি সাক্ষাতে তথাত। ভগৱন্ত তাতেই থাকে য'ত ভগৱন্তৰ গুঞ্জক একান্ত ভকতে আশ্ৰয় কৰে। সেই স্থানত ভগৱন্ত প্ৰকাশমান। আৰু শাস্ত্ৰই প্ৰকাশ কৰিছে পুনশ্চ, কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমি সকলোৰে হৃদয়ৰ মাজত আছা আত্মাৰাম ৰূপত। কিন্তু এই তত্ত্বটো আমি বুজি নোপোৱাৰ বাবে তোমাক বিচাৰি বিচাৰি গছৰ তললৈ যাওঁ নহয়, তোমাক বিচাৰি বিচাৰি মন্দিৰলৈ যাওঁ, তোমাৰ কৃপা লাভৰ বাবে মছজিদলৈ যাওঁ, তোমাৰ কৃপা লাভৰ বাবে গীৰ্জালৈ যাওঁ, তোমাৰ কৃপা লাভৰ বাবে বিভিন্ন দেৱ দেৱতাৰ মূৰ্তি নিৰ্মাণ কৰি তাত গৈ ধূপ ধূনা জ্বলাই সেৱা জনাওঁ। কিন্তু প্ৰভু তুমি দেখোন সকলোৰে হৃদয়ৰ মাজতে আছা। এই দৰ্শনটো যে ভগৱন্ত ক'ত আছে তাৰ উপলব্ধিৰ বাবে,
উপস্থিতিৰ উমান লাভ কৰিবৰ বাবে গুৰুজন বস্তুৱে আধ্যাত্মিক দৰ্শন দিলে শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন, এই 9বিধ ভক্তি। আৰু সেই 9বিধ ভক্তিকে শাস্ত্ৰৰ দ্বাৰা প্ৰকাশিত হৈছে কৰ্দম ঋষিৰ ঔৰসত মাতৃ দেৱহূতিৰ গৰ্ভত জন্ম হোৱা 9গৰাকী কন্যা। যিধৰণে 9গৰাকী কন্যাৰ জন্মৰ অন্ততহে কপিল প্ৰভুৰ জন্ম হ'ল, ঠিক তেনেধৰণে আমাৰ আচাৰ আচৰণত 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ 11টা ইন্দ্ৰিয়ৰ দ্বাৰা চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য, লিংগ আদি যি ইন্দ্ৰিয় আছে 11টা, সেই ইন্দ্ৰিয়কেইটাৰ জৰিয়তে আমাৰ আচাৰ আচৰণ এই নৱধা ভক্তি প্ৰকাশিত হ'ব লাগিব। আৰু যেতিয়াই যেতিয়াই এই নৱধা ভক্তিৰূপী 9গৰাকী কন্যাক আমি আশ্ৰয় কৰিব পাৰিম 11টা ইন্দ্ৰিয়ৰ জৰিয়তে, তেতিয়াই হৃদয়ৰ মাজত 10 নম্বৰতে কপিল প্ৰভুৰ জন্ম হোৱাৰ দৰে আমাৰো ভগৱন্ত হৃদয়ৰ মাজত দৰ্শন হৈ যাব। নহ'লে গগৈ, দত্ত, শইকীয়া, কলিতা, ডেকা, পাঠক আদি উপাধিবিলাককহে কেন্দ্ৰ কৰি আমি সমাজখন চলাই থাকিম। যিদিনাই হৃদয়ৰ মাজত আত্মাৰ ৰাম দৰ্শন হ'ব, সেইদিনাহে আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ হ'ব, শাস্ত্ৰই বৰ্ণনা কৰা ধৰণে। আৰু সেই সৰ্বাংগ সুন্দৰ সমাজখন গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ হ'ব লাগিব কি, যে 9গৰাকী কন্যাৰ যিধৰণে কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত জন্ম হৈছে, তদনুৰূপ আমিও গুৰুৰ বাক্য হৃগত কৰি, অৰ্থাৎ ধ্যানং মূলং গুৰুৰ মূৰ্তি, পূজা মূলং গুৰুৰ পদং, মন্ত্ৰ মূলং গুৰুৰ বাক্যং, গুৰুৰ কৃপা হি কেৱলম।